কিনো কৰি যায় চিটি লাইটস কোনে আহে কম ঘূৰি 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 যায় চিটি লাইটস কিনো পায় কিনো হেৰুৱাই চিটি লাইটস বৰ্তা কি হ'ল? চিঠি আহিছে। চিঠি? হয়। চিঠি আহি গ'ল? এইখন মোৰ গাঁৱৰ মাটিৰ ক্ষতিপূৰণৰ চৰকাৰী চিঠি। চৰকাৰে আমাক ক্ষতিপূৰণ হিচাপে নতুন ঠাইত সংস্থাপিত কৰিব। পিছে এইখন দেখোন অলপ বেলেগ ধৰণৰ চিঠি যেনহে লাগিছে। হেৰাই, এইখনটো সেইখন নহয়। ঐ প্ৰশান্ত, ঐ প্ৰশান্ত, ক'ত মৰি থাকে ই জানো? ঐ চাইছোন এইখন কি আহিছে? চাওঁ কি আহিছেনো। হল দেখাততো চৰকাৰী চিঠি যেনেই লাগিছে। আৰে খুলি নাচাই কিয়? আপোনাৰ নামতে এইটো আহিছে, পি শইকীয়া মানে প্ৰশান্ত শইকীয়া। ৰ'বা ৰ'বা ৰ'বা, ই শইকীয়া মানে প্ৰয়াগ শইকীয়াও হ'ব পাৰে, মানে যিটো মই। হা অহ হয়, এইখন মোৰেই চিঠি। অহা সোমবাৰে মোৰ ইণ্টাৰভিউ এটা আছে, চাকৰিৰ ইণ্টাৰভিউ। তেনেহ'লে মই মিঠাই খাইহে যাম। বঢ়িয়া খবৰ দেখোন, মানে মেজিষ্ট্ৰেটৰ চাকৰি ন? নহয়, এইটো বেলেগ। বেলেগ মানে এইটো APSC নহয়? আপুনি ইমান খং নকৰিবচোন। তুমি মনে মনে থাকা। জীৱনত এটাই ডাঙৰ সপোন দেখিছিলোঁ যে মোৰ ল'ৰাই APSC পৰীক্ষা পাছ কৰিব, মেজিষ্ট্ৰেট হ'ব। তাৰ কাৰণে মই যিমান পাৰোঁ সকলোখিনি কৰিছোঁ। তাক বাৰে বাৰে কৈছোঁ যে তই আন কথাত মন দিব নালাগে, কেৱল নিজকে APSC পৰীক্ষাৰ বাবে সাজু কৰ। এতিয়া সি অ'ত ত'ত এনেকৈ ইণ্টাৰভিউ দি ফুৰিলে, তাৰ আচল পৰীক্ষাটো কি হ'ব? মই পাছ কৰিম দেউতা, তুমি তাৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু এই সময়ত মই চাকৰি এটা পালে ঘৰখনৰ বাবে কিমান ভাল হ'ব ভাবাচোন। তাৰোপৰি মই মোৰ নিজৰ পঢ়া শুনা, কিতাপ পত্ৰ আৰু APSCৰ কোচিংটো, এইবিলাক মই নিজে ভালকৈ কৰিব পাৰিম। আনহাতে তুমি ৰিমিৰ পঢ়াটোত ভালদৰে মন দিব পাৰিবা। তাৰপিছতো যদি তুমি ভাবিছা যে মই ইণ্টাৰভিউটো দিব নালাগে, নিদিওঁ দিয়া। হেৰি, যিটোৱে কিন্তু কথাটো ঠিকেই কৈছে। কিমান ল'ৰাই চাকৰি কৰিও ডাঙৰ ডাঙৰ পৰীক্ষাত পাছ কৰিছে, আমাৰ সিও নোৱাৰিবনে? মই জানো যে যিটোৱে ঘৰখনৰ ভালৰ কাৰণেই চিন্তা কৰিছে, কিন্তু মোৰ মাত্ৰ ভয় হয় সি যদি চাকৰিটো পায় তাৰ আচল উদ্দেশ্যটোৰ কথা পাহৰি যায়। আপুনি থাকোঁতে সি সেইটো পাহৰিব পাৰিব জানো? দিনে ৰাতিয়ে দেখোন সোঁৱৰায়ে থাকিব। আপোনাৰ কথা মোৰ জনা আছে। শুনক, আৰু এটা কথা, যিটোৱে কৈছে এই চাকৰিটোৰ বোলে দৰমহাও ভাল। সি APSC পাছ নকৰালৈকে এইটো চাকৰিকে কৰি থাকক। মই ভাবোঁ আমি তাক উৎসাহে দিব লাগে। দাদা, চিন্তা নকৰিবিচোন, চব ঠিক হৈ যাব। তোৰ আজি ক্লাছ নাই নেকি? আছে। ওলাই আছা, মই লৈ যাম। তই স্কুটাৰখনকে লৈ যা, আৰু এটা কাম কৰিবি, ৰিমিক স্কুলত থৈ তই ইণ্টাৰভিউৰ কাৰণে কি কি কিতাপ পত্ৰ লাগে লৈ আহিবি।
তই চাকৰিটো পাবই লাগিব যা ঐ দাদা কথা এটা কওঁ দৰকাৰী কথা হ'লে ক মই তোক আন কামত লগ ধৰিলে যে একেবাৰতে না বুলি কৈ দিয় কিন্তু ডান্স ক্লাছ বুলি ক'লে যে ঢপলিয়াই আহ সেইটো কি ডাঙৰ কথা টাইম মিলিলে আহোঁ আৰু হ'ব দে মই নাজানো বুলি ভাবিছ তই পাহিবাক চাবলৈহে আহ চৰ লাগে তোক হা মোক চৰ মাৰি লাভ নাই তোৰ দমেই নাই তই আজিলৈকে পাহিবাক মাতিবই পৰা নাই তই মনে মনে থাকিবিনে নে মই ইয়াতে দমাই থৈ যাম হ'ব দে এতিয়া ব'ল City lights, city lights. নীলা নীলা চকু চিনাকি ও চিনাকি ফুলে ফুলে চুমা তুমি যেন প্ৰজাপতি পলক উঠালে সূৰুজ উঠে পোহৰুৱা ধৰা তই যা যা পলক নমালে চৌদিশে নমোৱা তমখাও নীলা নীলা চকু চিনাকি ও চিনাকি হেৰা শুনিছানে গাখীৰ ঘিউ লোকেল চিকেন আৰু হৰলিক্স এটা আৰু কিবা লাগিব নেকি মানে এইকেইদিন জিতুক ভালকৈ খুৱাব লাগিবতো তাৰ ব্ৰেইনটো ঠিক থাকিব লাগিব এসপ্তাহত ডকচি খোৱালেও ব্ৰেইনটো ঠিক হৈ নাযায় অ' প্ৰশান্ত তই তাৰ ব্ৰেইনৰ কথা চিন্তা কৰিব নালাগে তাৰ ব্ৰেইনটো একদম মোৰ নিচিনা তই কেৱল তোৰ নিজৰ খোৱা বোৱাত মন দে আৰু শুন মূৰত সদায় সৰিয়হৰ তেল দিবি ঐ পাৰিলে অলপমান ব্ৰাহ্মী শাকো লৈ আহিবি হেৰা বজাৰৰ বেগটো দিয়া মই যাওঁ এই মানুহটোৰ ওপৰত মোৰ কেতিয়াবা সন্দেহ হয় বুজিছা সঁচাকৈ বাৰু এওঁ মোৰ দেউতা হয়নে মানে মোক খোজটো মাৰি কথা নক'লে তেওঁৰ ভালেই নালাগে আপোনাৰ হ'বলৈ খোজটো খাই ভাল নালাগে আজিতো চাওঁ কোৱা এই গাখীৰখিনি খাই লচোন মই গাখীৰ নাখাওঁ বুলি জানাই দেখোন এই খাচোন দেউতাৰে বিচাৰি বিচাৰি খাটি গাখীৰ লৈ আহিছে খা চবি গৰম আছে হেৰা শুনিছানে হেৰা কি হ'ল আজি সোনকালে উভতিলে যে গা বেয়া কৰিছে নেকি নহয় সেই গা বেয়া লগা নাই আজিকালি গধূলিৰ পিছত বজাৰত মানুহেই নাথাকে অ হেৰি কৰাচোন এইটো লোৱা জিতুৰ ৰুমত লগাই দিবা নহ'লে সি মহৰ কামোৰত পঢ়িবই নোৱাৰিব ইণ্টাৰভিউৰ কাৰণেও বহুত পঢ়িব লাগে বুজিছা এইখিনি লৈ যোৱা নাই নাই নহয় এতিয়া ক'তো বিচাৰি পোৱা নাই দেখোন এইখন বগা চাৰ্টটো ক'তো বিচাৰি পোৱা নাই যে
কি যে কৰোঁ নহয়। অ' মা মা তেৰি ক'তো নাই দেখোন। টি চাৰ্ট গাল এগাল। অ' মা মা অ' মা কি হৈছেনো তই এনেকৈ চিঞৰি আছ যে? চিঞৰিলেও আহিছা জানো? মোৰ বগা চাৰ্টটো পোৱা নাই। তাত বিচাৰিছো, ইয়াত বিচাৰিছো, ক'তো নাই। বগা মানে এইটো কালাৰ বগা। এই ৰচোন, অ' সেই পূজাত লোৱাটো। অঁ সেইটো কাইলৈ ইণ্টাৰভিউলৈ পিন্ধি যাওঁ বুলি ভাবিছিলোঁ, এতিয়া নাই নহয়। তই ইণ্টাৰভিউলৈ সেইটোৱে পিন্ধি যাবি, মই বিচাৰি দিম। তই যা পঢ়া টেবুলত বহগৈ। তুমি বিচাৰি থবা কিন্তু। মইতো ধুই পেলাই ইয়াতে থৈছিলোঁ। ৰিমি ৰিমি তাৰমানে ইণ্টাৰভিউ দি অহাৰ 5 দিনাই চাকৰি? তেনেকুৱা বুলিয়ে ধৰি ল'ব পাৰি আৰু। কিন্তু ইণ্টাৰভিউত পাছো কৰিব লাগিব নহয়, মানে ৰিজাল্ট ওলোৱাৰ পাছতহে চাকৰি হ'ব। তোমালোকে যিটোৰ মগজটোৰ কথা আকৌ নাজানা নহয়। সি ইণ্টাৰভিউত বহা মানে একে কোবে পাছ। বিজু বাইদেউ আজি ভাত খাবলৈ নাযাওঁ নেকি? যাওঁ এই আৰ্জেণ্ট ডেলিভাৰী এটা আছে, এইটো শেষ কৰিয়ে গৈ আছো। তেনেহ'লে তই থাক, মই গৈ থাক। যাওক। বাইদেউ হা ভাল খবৰ এটা আছে বোলে। কিনো ভাল খবৰডাল শুনিলি? যিটোৰ বোলে চাকৰি হ'ব, মিঠাই কিন্তু খুৱাব লাগিব। এই খাবি দে মিঠাই, আগতে ইণ্টাৰভিউটো ভালকৈ হৈ যাবলৈ দেচোন। City lights, city lights. হেৰা শুনিছানে? চাওঁ অলপ এইফালে আহাচোন। হেৰা আহাচোন। কি হ'লনো ইমান চিঞৰি আছে যে? তোমাক কথা এটা কওঁ, খং নকৰিবা। নকৰোঁ দিয়ক, কওঁ। আজি মানে মই বস্তু এটা আনিছিলোঁ। কি বস্তু? ভগৱান, আপোনাৰ মূৰটো বেয়া হৈছে। এই ৰ'বাচোন ৰ'বা, অলপ লাহে লাহে কোৱা। বহুদিন খোৱা নাই কাৰণেহে আনিছোঁ। তাতে ল'ৰাৰ ইণ্টাৰভিউ বুলি ফূৰ্তি এটাও লাগি আছে। সিহঁত শুই লওক ৰ'বা, তাৰপিছত খাম। যিটোৰ শুবলৈ দেৰি আছে তাৰ মনটো ভাল নহয়। তাৰ বগা চাৰ্টটো বিচাৰি পোৱা নাই, সেইটো পিন্ধি সি ইণ্টাৰভিউ দিবলৈ যাম বুলি ভাবিছিলে। তাক লৈহে মোৰ চিন্তা হৈছে। এটা কাম কৰোঁ বুজিছা? কি? এইটো নাখাওঁ, চিনাকি দোকান ঘূৰাই দিব পৰা যাব। আৰু এইবোৰ বস্তু খোৱাটো এনেও স্বাস্থ্যৰ কাৰণে বেয়া। আজিতো তোৰ হ'ল নে নাই? তই গৈ পাৱ মানে ইণ্টাৰভিউ শেষেই হ'ব। ঐ শুনিছনে নাই? ৰ'বাচোন, গৈছো নহয়। হেৰা তোমাৰ ভাত হ'ল নে নাই? হ'ল যদি বাঢ়া। তোমাৰ টেনচনটো দেখি এনেকুৱা লাগিছে যেন দাদা ইণ্টাৰভিউলৈ নহয় যুদ্ধলৈহে যাব। হ'ব, তই মনে মনে থাক। তাই যেন একেবাৰে বৰ ইণ্টাৰভিউডাল দি পাইছে। সিহে যেন ঢেৰ ইণ্টাৰভিউ দি থৈছে। ওলাইছনে নাই? ওলা। এইটো পিন। হ'ব দে, যা। হ'ব উঠ। ভাল হ'ব যা, মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। আহিছোঁ। যা। অল দ্য বেষ্ট।
থেংক ইউ। মইতো জানিছিলোঁ এইটো ইণ্টাৰভিউ ভাল হ'ব বুলি। এতিয়া তই চাকৰি কৰিবলৈ সাজু হোৱাৰহে কথা আৰু। তাকেইতো মইতো প্ৰথমে একদম নাৰ্ভাছ হৈ আছিলোঁ। পিছত যেতিয়া কুৱেশ্যন পেপাৰখন পালোঁ তেতিয়াহে ভাবিছোঁ এইবাৰ আৰু ৰক্ষা নাই। ঐ দাদা, তই কিন্তু চাকৰি পালে মোক লেপটপ এটা দিব লাগিব। হ'ব দে, দিম। তই খালি ভালকৈ পঢ়। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আজি দিনৰ ভাগত অনুষ্ঠিত হোৱা কেইবাটাও চৰকাৰী বিভাগৰ চাকৰি পৰীক্ষা বাতিল কৰা হৈছে। জিতু এইফালে আছোন। জিতু, প্ৰশান্ত, জিতু বেগেতে আছোন। কাৰণ এই পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত হোৱাৰ ভাগতে ৰাজহুৱা হৈ পৰাৰ বিভিন্ন তথ্য লাভ কৰা গৈছে। গতিকে এই পৰীক্ষাসমূহ অনিৰ্দিষ্টকাললৈকে পিছুৱাই দিয়া হৈছে। চৰকাৰৰ এই ঘোষণাই নিশ্চিতভাৱে হতাশ কৰি পেলাইছে ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী যুৱক। আমি আকৌ এবাৰ কৈছোঁ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। আজি দিনৰ ভাগত অনুষ্ঠিত হোৱা কেইবাটাও চৰকাৰী বিভাগৰ চাকৰিৰ পৰীক্ষাসমূহ ইতিমধ্যে বাতিল কৰি দিয়া হৈছে। সপোন হেৰাই প্ৰতিটো খোজত আশাৰ জীৱন মৰুৰ মাজত মৰিচিকা সপোন সপোন ভাঙে বাৰে বাৰে জীৱন তথাপিও আকৌ ছবি জীৱন চুমি সপোনৰ কাৰেঙ হেজাৰ সপোনৰ অভিসাৰ জীৱন CG